ওম শান্তি। আজিৰ তাৰিখ 13 অক্টোবৰ 2025 বৰ্ষ। প্ৰাতঃ মৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, তোমালোক দেৱতা হ'ব লাগে। সেয়েহে মায়াৰ অৱগুণবোৰ ত্যাগ কৰা। খং কৰা, মাৰপিট কৰা, অশান্তিৰ সৃষ্টি কৰা, বেয়া কাম কৰা, চুৰি কৰা, এই সকলোবোৰ মহাপাপ। আৰু আজিৰ প্ৰশ্ন, এই জ্ঞানত কোনসকল সন্তান তীব্ৰ গতিৰে যাব পাৰে? লোকচান কোনসকলৰ হয়? পিতাই উত্তৰত কৈছে, যিসকলে নিজৰ খতিয়ান ৰাখিব জানে তেওঁলোক এই জ্ঞানত বহুত তীব্ৰ গতিৰে যাব পাৰে। লোকচান তেওঁলোকৰ হয় যিসকল দেহী অভিমানী হৈ নাথাকে। বাবাই কয়, বেপাৰী লোকসকলৰ খতিয়ান ৰখাৰ অভ্যাস থাকে, তেওঁলোক ইয়াতো তীব্ৰ গতিৰে যাব পাৰে। আৰু আজিৰ গীত, মুখৰা দেখলে প্ৰাণী, অৰ্থাৎ চেহেৰা চাই লোৱা প্ৰাণী। ওম শান্তি। আত্মিক ভূমিকাধাৰী সন্তানসকলৰ প্ৰতি পিতাই বুজায়, কিয়নো বেসদৰ নাটকত আত্মাইহে ভূমিকা পালন কৰি আছে। হয়তো মনুষ্যৰেই নহয় জানো? সন্তানসকলে এই সময়ত পুৰুষাৰ্থ কৰি আছে, যদিও বেদশাস্ত্ৰ পঢ়ে, শিৱৰ পূজা কৰে, কিন্তু পিতাই কয়, ইয়াৰ দ্বাৰা কোনেও মোক প্ৰাপ্ত কৰিব নোৱাৰে। কিয়নো ভক্তি হৈছেই অৱৰোহণ কলা। জ্ঞানৰ দ্বাৰা সদ্গতি হয়, তেন্তে নিশ্চয় কাৰোবাৰ দ্বাৰা অৱনমিতো হ'ব। এয়া এক প্ৰকাৰৰ খেল, যাক কোনেও নাজানে। শিৱলিংগক যেতিয়া পূজা কৰে, তেতিয়া তেওঁক ব্ৰহ্ম বুলি নকয়। তেন্তে কোন হয় যাক পূজা কৰে? তেওঁকো ঈশ্বৰ বুলি ভাবি পূজা কৰে। তোমালোকে যেতিয়া পোনপ্ৰথমে ভক্তি আৰম্ভ কৰা, তেতিয়া শিৱলিংগ হীৰাৰে গঢ়া। এতিয়াতো গৰীব হৈ গ'ল, সেয়েহে পাথৰেৰে গঢ়ে। হীৰাৰ লিংগ সেই সময়ত 4ৰ পৰা 5,000ৰ হ'ব, আৰু এই সময়ততো তাৰ দাম 5ৰ পৰা 7 লাখ হ'ব। এনেকুৱা হীৰা এতিয়া কাঠচিতহে ওলায়। পাথৰ বুদ্ধিৰ হৈ গ'ল, গতিকে পূজাও পাথৰৰ কৰে, জ্ঞান নোহোৱাকৈয়ে। যিহেতু জ্ঞান আছে, সেয়েহে তেওঁলোকে পূজা। পিতাই কৈছে যে, যিহেতু তোমালোকৰ জ্ঞান আছে, সেয়েহে তোমালোকে পূজা নকৰা। চৈতন্য সন্মুখত আছে, তেওঁকেই তোমালোকে স্মৰণ কৰা। জানা যে স্মৃতিৰ দ্বাৰা বিকৰ্ম বিনাশ হ'ব। গীততো কয়, সেই সন্তানসকল প্ৰাণী বুলি কোৱা হয় আত্মাক। প্ৰাণ ওলাই যোৱাৰ পাছত যেন মৃতক। আত্মা ওলাই যায়। আত্মা হৈছে অবিনাশী। আত্মা যেতিয়া শৰীৰত প্ৰৱেশ কৰে, তেতিয়া চৈতন্য হয়। পিতাই কয়, সেই আত্মাসকল নিজৰ ভিতৰত পৰীক্ষণ কৰা, কিমানলৈকে দৈবী গুণৰ ধাৰণ হৈছে। কোনো বিকাৰটো নাই। চুৰি আদি কৰা কোনো আখৰিক গুণটো নাই। আখৰিক কৰ্তব্য কৰিলে আকৌ অৱনমিত হৈ যাবা। ইমান মৰ্যাদা প্ৰাপ্ত কৰিব নোৱাৰিবা। বেয়া অভ্যাসবোৰ নিশ্চয় ত্যাগ কৰিব লাগে। দেৱতাসকলে কেতিয়াও কাৰো ওপৰত খং নকৰে। ইয়াত অসুৰৰ দ্বাৰা কিমান মাৰ খায়, কিয়নো তোমালোক দৈবী সম্প্ৰদায়ৰ হোৱা, গতিকে মায়া কিমান শত্ৰু হৈ পৰে। মায়াৰ অৱগুণে কাম কৰে। মাৰপিট কৰা, অশান্তিৰ সৃষ্টি কৰা, বেয়া কাম কৰা, এই সকলোবোৰ পাপ। তোমালোক সন্তানসকলেতো বহুত শুদ্ধ হৈ থাকিব লাগে। চুৰি আদি কৰাটো ডাঙৰ পাপ। পিতাৰ ওচৰত তোমালোকে প্ৰতিজ্ঞা কৰি আহিছা, বাবা, মোৰতো আপুনি এজনেই, দ্বিতীয় কোনো নাই। আমি আপোনাকেই স্মৰণ কৰিম। পিতাই কৈছে যে, পিতাৰ ওচৰত তোমালোকে প্ৰতিজ্ঞা কৰি আহিছা, বাবা, মোৰতো আপুনি এজনেই, দ্বিতীয় কোনো নাই। আমি আপোনাকেই স্মৰণ কৰিম। ভক্তি মাৰ্গত যদিও গায়, কিন্তু তেওঁলোকে গম নাপায় যে স্মৃতিৰ দ্বাৰা কি হয়। তেওঁলোকেতো পিতাক নাজানেই। এফালে কয় নাম ৰূপৰ পৰা উদ্ধত, এফালে কয় নাম ৰূপৰ পৰা উদ্ধত, আৰু আনফালে আকৌ লিংগৰ পূজা কৰে।
তোমালোকে ভালদৰে বুজি আকৌ বুজাব লাগে। পিতাই কয়, এইটো বিচাৰ কৰা যে মহান আত্মা বুলি কাক কোৱা হয়? শ্ৰীকৃষ্ণ, যি শিশু স্বৰ্গৰ ৰাজকুমাৰ হয়, তেওঁ মহাত্মা নে আজিকালিৰ কলিযুগী মনুষ্য? তেওঁ বিকাৰৰ পৰা জন্ম নহয়, সিয়া হৈছে নিৰ্বিকাৰী সৃষ্টি, আৰু এইখন হৈছে বিকাৰী সৃষ্টি। নিৰ্বিকাৰীসকলক বহুত উপাধি দিব পৰা যায়, বিকাৰীৰ কি উপাধি আছে? শ্ৰেষ্টাচাৰীটো এজন পিতাইহে কৰি তোলে। তেওঁ হৈছে সকলোতকৈ উচ্চতকৈও উচ্চ, বাকী সকলো মনুষ্য ভূমিকা পালন কৰোতা। গতিকে ভূমিকাত নিশ্চয় আহিব লাগিব। সত্যযুগ হৈছে শ্ৰেষ্ঠ মনুষ্যৰ সৃষ্টি। জন্তু আদি সকলো শ্ৰেষ্ঠ। তাত মায়া ৰাৱণেই নাই, তাত এনেকুৱা কোনো তমোগুণী জন্তু নাথাকে। তোমালোকে জানা, ময়ূৰীয়ে বিকাৰৰ দ্বাৰা পোৱালি জন্ম নিদিয়ে। মৰাৰ চকুলো ওলাই, সেয়া ময়ূৰীয়ে ধাৰণ কৰে। ৰাষ্ট্ৰীয় চৰাই বুলি কোৱা হয়। সত্যযুগততো বিকাৰৰ নাম নাই। মৌৰাৰ পাখি প্ৰথম নম্বৰৰ, যি বিশ্বৰ ৰাজকুমাৰ হয় শ্ৰীকৃষ্ণ। তেওঁৰ শিৰত লগোৱা হয়। কিবাটো ৰহস্য থাকিব নহয়। গতিকে এই সকলোবোৰ কথা পিতাই পৰিশোধিত কৰি বুজায়। তাত সন্তান কেনেকৈ জন্ম হয় সেয়াতো তোমালোকে জানা, তাত বিকাৰ নাথাকে। পিতাই কয়, তোমালোকক দেৱতা কৰি তোলে, গতিকে পুৰা নিজৰ পৰীক্ষণ কৰা। পৰিশ্ৰম নকৰাকৈ জানো বিশ্বৰ মালিক হ'ব পাৰিবা? যেনেকৈ তোমালোক আত্মা বিন্দু, তেনেকৈ পিতাও বিন্দু। ইয়াত বিবুদ্ধিত পৰাৰ কোনো দৰকাৰ নাই। কিছুমানে চাব বিচাৰে। পিতাই কয়, দেখা পোৱা সকলকতো তোমালোকে বহুত পূজা কৰিলা, লাভ একোৱেই নাই হোৱা। এতিয়া যথাৰ্থ ৰীতিৰে মই তোমালোকক বুজাও। মোৰ মাজত গোটেই ভূমিকা সমাহিত হৈ আছে। পৰম আত্মা হওঁ নহয়, পৰম পিতা। কোনো সন্তানে নিজৰ লৌকিক পিতাক এনেকৈ নকব, এজনকেই কোৱা হয়। সন্ন্যাসীসকলৰতো সন্তান নাই, যিয়েই পিতা বুলি কব। এওঁতো সকলো আত্মাৰেই পিতা। এওঁতো সকলো আত্মাৰেই পিতা, যিয়ে উত্তৰাধিকাৰ দিয়ে। তেওঁলোকৰতো কোনো গৃহস্থ আশ্ৰম নহয়। পিতাই বহি বুজায়, তোমালোকে 84 জন্ম ভোগ কৰিছা। পোনপ্ৰথমে তোমালোক শতুপ্ৰধান আছিলা, আকৌ অৱনমিত হৈ আহিলা। এতিয়া কোনোবাই নিজক জানো সৰ্বোচ্চ বুলি কব। পিতাই কৈছে যে এতিয়া কোনোবাই নিজক জানো সৰ্বোচ্চ বুলি কব, এতিয়াতো নিজ বুলি ভাবে। পিতাই বাৰে বাৰে বুজায়, মূল কথা এইটোৱেই যে নিজৰ ভিতৰত চোৱা যে মোৰ কোনো বিকাৰটো নাই। ৰাতি নিতৌ নিজৰ খতিয়ান উলিওৱা। বেপাৰীসকলে খতিয়ান উলিয়ায়, চৰকাৰী সেৱকে খতিয়ান উলিয়াব নোৱাৰে। তেওঁলোকেতো নিৰ্দিষ্ট হাৰত দৰমহা পায়। এই জ্ঞান মাৰ্গটো বেপাৰীসকল তীব্ৰ গতিৰে যায়, পঢ়া লিখা বিষয়াসকল ইমান তীব্ৰ গতিৰে নাযায়। বেপাৰততো আজি 50 উপাৰ্জন কৰিলে কাইলৈ 60 উপাৰ্জন কৰিব। কেতিয়াবা লোকচানো হৈ যাব। চৰকাৰী সেৱকৰ নিৰ্দিষ্ট দৰমহা থাকে। এই উপাৰ্জনততো যদি দেহী অভিমানী নহয়, তেন্তে লোকচান হৈ যাব। মাতাসকলেতো বেপাৰ নকৰে, তেওঁলোকৰ কাৰণে আকৌ আৰুহে সহজ। কন্যাসকলৰ কাৰণেও সহজ, কিয়নো মাতাসকলেতো চিৰি নামিবলগীয়া হয়। মহিমা সেইসকলৰ যিসকলে ইমান পৰিশ্ৰম কৰে। কন্যাসকলতো বিকাৰত যোৱাই নাই, গতিকে এৰিবনো কি? পুৰুষসকলৰ কাৰণেতো পৰিশ্ৰম হয়। কুটুম্ব পৰিয়ালৰ তত্বাৱধান লবলগীয়া হয়। পিতাজী কৈছে যে কন্যাসকলতো বিকাৰত যোৱাই নাই, গতিকে এৰিবনো কি? পুৰুষসকলৰ কাৰণেতো পৰিশ্ৰম হয়। কুটুম্ব পৰিয়ালৰ তত্বাৱধান লবলগীয়া হয়। চিৰি যি বগাইছিল সেয়া গোটেই নামিবলগীয়া হয়। বাৰে বাৰে মায়াই থাপৰ মাৰি বগৰাই দিয়ে। এতিয়া তোমালোক বিকে হৈছা। কুমাৰীসকল পবিত্ৰ হয়ে। স্ত্ৰীৰ সকলোতকৈ অধিক প্ৰেম থাকে স্বামীৰ প্ৰতি। তোমালোকেতো স্বামীৰো স্বামীক অৰ্থাৎ পৰমাত্মা স্মৰণ কৰিব লাগে। আৰু সকলোকে পাহৰি যাব লাগে। মা পিতাৰ সন্তানসকলৰ প্ৰতি মোহ থাকে। শিশুসকলটো হৈছে অজ্ঞ। বিবাহৰ পাছত মোহ আৰম্ভ হয়। প্ৰথমে স্ত্ৰী মৰমৰ হয়, তাৰ পাছত বিকাৰত ঢকিয়াই দিয়াৰ চিৰি আৰম্ভ কৰি দিয়ে। কুমাৰীসকল নিৰ্বিকাৰী, সেয়েহে পূজা কৰা হয়। তোমালোকৰ নাম হৈছে বিকে। তোমালোক মহিমাৰ যোগ্য হৈ পুনৰ
তোমালোক মহিমাৰ যোগ্য হৈ পুনৰ পূজাৰ যোগ্য হোৱা। পিতা তোমালোকৰ শিক্ষকো হয়, গতিকে তোমালোক সন্তানসকলৰ নিচা থাকিব লাগে। আমি বিদ্যাৰ্থী। ভগৱানে নিশ্চয় ভগৱান ভগৱতী কৰিয়েই গঢ়ি তুলিব। কেৱল বুজোৱা হয় ভগৱান এজন, বাকী সকলো হৈছে ভাই ভাই। দ্বিতীয় কোনো সম্পৰ্ক নাই। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা ৰচনা কৰা হয়, পাছত বৃদ্ধি হয়। আত্মাসকলৰ বৃদ্ধি বুলি কোৱা নহয়, বৃদ্ধি মনুষ্যৰ হয়। আত্মাসকলৰতো নিৰ্দিষ্ট সংখ্যা আছে, বহুত আহি থাকে। যেতিয়ালৈকে তাত অৰ্থাৎ পৰমধামত আছে, আহি থাকিব। বৃক্ষ বৃদ্ধি হৈ গৈ থাকিব। এনেকুৱা নহয় যে শুকাই যাব। ইয়াৰ তুলনা বট বৃক্ষৰ লগত কৰা হয়। আধাৰ অৰ্থাৎ মূল কাণ্ড নাই, বাকী গোটেই বৃক্ষ থিয় হৈ আছে। তোমালোকৰো এনেকুৱা আধাৰ নাই, কিবা নহয় কিবা চিহ্ন আছে। এতিয়াও মন্দিৰ নিৰ্মাণ কৰি থাকে। মনুষ্যই জানো গম পায় যে দেৱতাসকলৰ ৰাজত্ব কেতিয়া আছিল, আকৌ কলৈ গল? এই জ্ঞান তোমালোক ব্ৰাহ্মণ সকলৰহে আছে। মনুষ্যই এইটো গম নাপায় যে পৰমাত্মাৰ স্বৰূপ বিন্দু। গীতাত লিখি দিছে যে তেওঁ অখণ্ড জ্যোতিস্বৰূপ। আগতে ভাৱনা অনুসৰি বহুতৰে সাক্ষাৎকাৰ হৈছিল, বহুত ৰঙা হৈ গৈছিল। বছ আমি সহ্য কৰিব নোৱাৰো। এতিয়া সেয়াতো সাক্ষাৎকাৰ আছিল। পিতাই কয় সাক্ষাৎকাৰৰ দ্বাৰা একো কল্যাণ নহয়। ইয়াততো মুখ্য হৈছে স্মৃতিৰ যাত্ৰা। যেনেকৈ পাৰা পিছলি যায় নহয়, স্মৃতিও বাৰে বাৰে পিছলি যায়। কিমান বিচাৰে পিতাক স্মৰণ কৰো, আকৌ অন্য খেয়াল আহি যায়। ইয়াতেই তোমালোকৰ দৌৰ হয়। এনেকুৱা নহয় যে তৎক্ষণাৎ পাপ নাশ হৈ যাব, সময় লাগে। কৰ্মাতীত অৱস্থা হৈ গলে তেতিয়া আকৌ এই শৰীৰেই নাথাকিব। কিন্তু এতিয়া কোনেও কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিব নোৱাৰে, নহলেতো তেওঁলোকক সত্যযোগী শৰীৰ লাগিব। গতিকে এতিয়া তোমালোক সন্তানসকলে পিতাকেই স্মৰণ কৰিব লাগে। নিজকে চাই থাকা, মোৰ দ্বাৰা কোনো বেয়া কামটো নহয়, খতিয়ান নিশ্চয় ৰাখিব লাগে। এনেকুৱা বেপাৰী তৎক্ষণাৎ চহকী হব পাৰে। পিতাৰ যি জ্ঞান আছে সেয়া দি আছে। পিতাই কয় মোৰ আত্মাত এই জ্ঞান নিহিত হৈ আছে। হুবহু তোমালোকক সেয়াই কম যি কল্প পূৰ্বে জ্ঞান দিছিলো। সন্তানসকলকহে বুজাব, অন্যই কি জানিব? তোমালোকে এই সৃষ্টি চক্ৰক জানা। ইয়াত সকলো ভাৱৰীয়াৰ ভূমিকা নিৰ্ধাৰিত হৈ আছে। সাল সলনি হব নোৱাৰে। কোনোবাই ইয়াৰ পৰা অব্যাহতিও পাব পাৰে, অৱশ্যে হয়, বাকী সময় মুক্তি পায়। তোমালোকতো আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰোতা হোৱা। 84 জন্ম লোৱা। বাকী সকলো নিজৰ ঘৰত থাকিব, আকৌ পাছৰ ফালে আহিব। মোক্ষ বিচৰাসকল ইয়ালৈ নাহিব, তেওঁলোক আকৌ পাছৰ ফালে গুচি যাব। জ্ঞান কেতিয়াও নুখনিব। মহৰ সদৃশ আহিল আৰু গল। তোমালোকেতো ড্ৰামা অনুসৰি পঢ়া। এয়া জানা যে বাবাই 5000 বছৰ পূৰ্বেও এনেকৈ ৰাজযোগ শিকাইছিল। তোমালোকে আকৌ অন্যকো বুজোৱা যে শিৱ বাবাই এনেকৈ কয়। এতিয়া তোমালোকে জানা আমি কিমান উচ্চ আছিলো, এতিয়া কিমান নিশ্চয় গলো। পুনৰ পিতাই উচ্চ কৰি তোলে, গতিকে এনেকৈ পুৰুষাৰ্থ কৰিব লাগে নহয়। ইয়ালৈ তোমালোক পুনৰুজ্জীৱিত হবৰ কাৰণে আহা। ইয়াৰ নামেই হৈছে মধুবন। কলিকতা, এতিয়াৰ কলকাতা বা বোম্বাই আৰু এতিয়াৰ মুম্বাই। মুম্বাইত জানো মুৰলী শুনাই? মধুবনতেই মুৰলী বাজে। মুৰলী শুনিবৰ কাৰণে পিতাৰ ওচৰলৈ আহিব লাগে, পুনৰ্জীৱিত হবৰ কাৰণে। নতুন নতুন সাৰ কথা ওলাই থাকে। সন্মুখত শুনিলেতো অনুভৱ কৰা বহুত পাৰ্থক্য থাকে। আগলৈ গৈ বহুত ভূমিকা চাবলগীয়া আছে। বাবাই যদি আগতেই সকলো শুনাই দিয়ে তেন্তে সোৱাদ নাইকিয়া হৈ যাব। লাহে লাহে প্ৰত্যক্ষ হৈ গৈ থাকিব। এটা ছেকেণ্ড আনটো ছেকেণ্ডৰ লগত নিমিলে। পিতা আহিছে আত্মিক সেৱা কৰিবৰ কাৰণে, গতিকে সন্তানসকলৰো দায়িত্ব আছে। সন্তানসকলৰ দায়িত্ব হৈছে আত্মিক সেৱা কৰা, অন্য নহলেও। এইটোতো কোৱা পিতাক স্মৰণ কৰক আৰু পবিত্ৰ হওক। পবিত্ৰতাতেই অকৃতকাৰ্য হৈ যায়, কিয়নো স্মৰণ নকৰে।
তোমালোক সন্তানসকল বহুত আনন্দিত হ'ব লাগে। আমি বেসদৰ পিতাৰ সন্মুখত বহি আছো, যাক কোনেও নাজানে। জ্ঞানৰ সাগৰ তেওঁ শিৱ বাবাই হয়। দেহধাৰীৰ পৰা বুদ্ধিৰ যুগ আঁতৰাই দিব লাগে। শিৱ বাবাৰ এওঁৰ ৰথ। এওঁৰ প্ৰতি সন্মান নাৰাখিলে তেন্তে ধৰ্মৰজাৰ দ্বাৰা বহুত দণ্ড খাব লাগিব। জ্যেষ্ঠজনক সন্মানটো দিবই লাগে নহয়। আদিদেৱৰ প্ৰতি কিমান সন্মান ৰাখে। জড়চিত্ৰৰ ইমান সন্মান, তেন্তে চৈতন্যৰ প্ৰতি কিমান ৰাখিব লাগে। ভাল বাৰু। অতি মৰমৰ গল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে ভিতৰি নিজৰ পৰীক্ষণ কৰি দৈবী গুণ ধাৰণ কৰিব লাগে। বেয়া অভ্যাসবোৰ ত্যাগ কৰিব লাগে। প্ৰতিজ্ঞা কৰিব লাগে যে বাবা মই কেতিয়াও বেয়া কাম নকৰো। দ্বিতীয়তে কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিবৰ কাৰণে স্মৃতিৰ দৌৰ লগাব লাগে। আত্মিক সেৱাত তৎপৰ হৈ থাকিব লাগে আৰু জ্যেষ্ঠজনক সন্মান জনাব লাগে। আৰু আজিৰ বৰদান পিতাক অনুসৰণ কৰাৰ পাঠৰ দ্বাৰা কঠিন কামো সহজ কৰি তোলোতা তীব্ৰ পুৰুষাৰ্থী হোৱা। পিতাক অনুসৰণ কৰাৰ পাঠৰ দ্বাৰা কঠিন কামো সহজ কৰি তোলোতা তীব্ৰ পুৰুষাৰ্থী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা কঠিন কাম সহজ কৰি তুলিবলৈ বা অন্তিম পুৰুষাৰ্থত সফলতা প্ৰাপ্ত কৰিবলৈ প্ৰথম পাঠটি হৈছে পিতাক অনুসৰণ কৰা। এই প্ৰথম পাঠটিয়েই অন্তিম অৱস্থা সমীপত আনোতা হয়। এই পাঠটিৰেই অভুল একৰস আৰু তীব্ৰ পুৰুষাৰ্থী হৈ যাবা। কিয়নো যিকোনো কথা কঠিন তেতিয়া হয় যেতিয়া পিতাক অনুসৰণ কৰাৰ সলনি নিজৰ বুদ্ধি চলোৱা, ইয়াৰ দ্বাৰা নিজৰেই সংকল্পৰ জালত আবদ্ধ হৈ পৰা, তেতিয়া সময়ো লাগে আৰু শক্তিও লাগে। যদি পিতাক অনুসৰণ কৰি যোৱা তেতিয়া সময় আৰু শক্তি দুয়োটা ৰাহি হ'ব, জমা হৈ যাব। আৰু আজিৰ শ্লোগান সত্যতা আৰু স্বচ্ছতা ধাৰণ কৰিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা। সত্যতা আৰু স্বচ্ছতা ধাৰণ কৰিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত নিজৰ আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা। নিজৰ আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা। যিমানেই নিজক মনৰ সেৱাত ব্যস্ত কৰি ৰাখিবা সিমান সহজে মায়াজিত হৈ যাবা। কেৱল নিজৰ প্ৰতি ভাবুক নহবা, কিন্তু আনকো শুভ ভাৱনা আৰু শুভ কামনাৰ দ্বাৰা পৰিৱৰ্তন কৰাৰ সেৱা কৰা। ভাৱনা আৰু জ্ঞান, স্নেহ আৰু যোগ দুয়োটাৰে যাতে সন্তুলন থাকে। কল্যাণকাৰীটো হৈছা, এতিয়া বেশত বিশ্ব কল্যাণকাৰী হোৱা। ওম শান্তি।